নমস্কাৰ। আজি মই আপোনালোকক লিভাৰ আৰু কিডনিৰ বিষয়ে কিছু কথা ক'ম। বৰ্তমান দিনত আজিৰ দিনত লিভাৰ, কিডনি আৰু হাৰ্টৰ সমস্যা চাৰিওফালে হৈ গৈছে। ঘৰে ঘৰে লিভাৰৰ ৰোগী, কিডনিৰ ৰোগী, হাৰ্টৰ ৰোগী হৈছে। আৰু দৈনিক মোক মানুহে লগ কৰি থাকে, য'তে লগ পাওঁ মানুহক এই দুটা সমস্যা, লিভাৰ আৰু কিডনিৰ সমস্যা বেছি হৈ গৈছে। মোক খালি কয় দাদা লিভাৰৰ সমস্যা হৈছে, কিডনিৰ সমস্যা আছে। মানে য'তে মানুহক লগ পাওঁ তাতে এনেকুৱাই প্ৰশ্ন মই আজিকালি দেখা পাব ধৰিছোঁ। কিছুমান ক্ষেত্ৰত মই এনেকুৱা দেখিছোঁ, লিভাৰৰ সমস্যা মানুহৰ 2-3 মাহত চিৰিয়াছ হৈ গৈছে। আগতে লিভাৰৰ সমস্যা হৈছিল মানুহৰ, প্ৰথমতে ফেটি লিভাৰ হৈছিল। একদম আগতে খাব নোৱাৰা হয়, ভোক নালাগে, খাদ্য হজম নহয়, কনষ্টিপেশ্যন হয়, তেনেকুৱা হৈ পেলাই কিছুদিন পিছত ফেটি লিভাৰ হৈছিল। ফেটি লিভাৰ গ্ৰেড 1, 2, 3, 4 এনেকৈ গৈ লাষ্টত লিভাৰ চিৰচিছ হৈছিল। কিন্তু আজিকালি দেখা পাইছোঁ মানুহৰ কোনো ধৰণৰ লক্ষণ নাই, ছাডেনলি লিভাৰ চিৰচিছ হ'ব ধৰিছে। ছাডেনলি আজিৰ পৰা 3 মাহ আগতে যিজন মানুহ হৃষ্টপুষ্ট, কোনো ধৰণৰ লিভাৰ ৰোগৰ লক্ষণ নাছিল, খাদ্যও খাব পাৰে, আজি পৰীক্ষা কৰাইছে লিভাৰ চিৰচিছ হৈ গৈছে। তো এনেকুৱা বহুত মানুহ মই পাই আহিছোঁ। তো মই আজি আপোনালোকক লিভাৰৰ বিষয়ে আৰু কিডনিৰ বিষয়ে কেইটামান খাদ্যৰ বিষয়ে ক'ম, যিকেইটা আমি খাদ্যত অন্তৰ্ভুক্ত কৰিব যদি পাৰোঁ, তেনেহ'লে আমাৰ লিভাৰ আৰু কিডনি কমচে কম 100 বছৰলৈকে নষ্ট নহয়। আজিৰ দিনত মানুহ মৰি আছে লিভাৰ, কিডনি নষ্ট হৈ আৰু হাৰ্ট এটেক হৈ। বৰ্তমান দিনত নেচাৰেল ডেথ বৰ্তমান দিনত নাইয়ে, বুঢ়া হৈ মানুহ মৰা মানুহ নাই। এই তিনিটা অংগ নষ্ট হৈয়ে মানুহ মৰি আছে, লিভাৰ, কিডনি আৰু হাৰ্ট। তো খাদ্যৰ লগত এনেকুৱা কি আমি খাদ্য খাব পাৰোঁ, অন্তৰ্ভুক্ত কৰিব পাৰোঁ, যিকেইটা আমি খালে আমাৰ লিভাৰ, কিডনি আৰু হাৰ্টৰ সমস্যা নহ'ব। আমি দৈনন্দিন যিবিলাক বস্তু খাই থাকোঁ, আমি ভাবি থাকোঁ ভাল বস্তু। তো এই ভাল বস্তুবিলাক খাই থকাৰ মাজতে আমাৰ কি হয়, অকস্মাত কেতিয়াবা গম পাওঁ লিভাৰ নষ্ট হৈছে, অকস্মাত কেতিয়াবা গম পাওঁ কিডনি নষ্ট হৈছে। এতিয়া আজি 5-6 বছৰ আগলৈকে মানুহৰ কি হৈছিল, মদ খোৱা মানুহৰ কেৱল কিডনি, লিভাৰ নষ্ট হৈছিল। আজিকালি বৰ্তমান এনেকুৱা হৈছে, বিশেষকৈ ক'ভিডৰ পিছত মানুহৰ মদ খোৱা মানুহতকৈ মদ নোখোৱা মানুহৰ লিভাৰৰ সমস্যা বেছি হৈ আহিছে, যাক নন এলকহলিক ফেটি লিভাৰ ডিচিজ বুলি কোৱা হয়। মদ খোৱা মানুহতকৈ মদ নোখোৱা মানুহৰ বেছি হৈ গৈছে। এতিয়া আমি ছাডেনলি এই যে হৈ আছে মানুহবিলাকৰ একো লক্ষণ নাই, কোনো ধৰণৰ চিমটম নাই, চিধা-চিধি চিৰচিছ হৈ আছে। তো কেনেকৈ আমি বুজিব পাৰিম যে আমাৰ লিভাৰৰ সমস্যা হ'ব ধৰিছে বা আমাৰ লিভাৰৰ সমস্যা হৈছে? প্ৰথম কথা, আগতেতো মানুহে খাদ্য ভোক নালাগিছিল, হজম নহৈছিল, এইবিলাক হৈছিল। কিন্তু আজিকালি তেনেকুৱা লক্ষণ দেখা নিদিয়ে। আজিকালি কেনেকুৱা লক্ষণ দেখা দিয়ে মই আপোনালোকক বুজাই দিছোঁ। আজিকালি বেছিভাগ ক্ষেত্ৰতে লক্ষণ নাথাকে যদিও কিছুমান সূক্ষ্ম লক্ষণ দেখা দিয়ে। লিভাৰ ৰোগীৰ গলধনত পিছফালে যদি চাই, এইখিনি জেগা আজিকালি যিবিলাকৰ লিভাৰ নষ্ট হয় ক'লা পৰি যায় আৰু তাতে স্কিন টেগ হ'ব পাৰে। তাৰপিছত কি হয়, মানুহৰ পেটটোত ওজন লাগে আজিকালিৰ দিনত। তাৰপিছত বাওঁফালে যদি চাই এইখিনিত অলপ বিষ লাগে। তাৰপিছত হাতৰ তলুৱাবিলাক যদি চাই ঘামি থাকে, খুব বেছি ঘামি থাকে, তেলতেলীয়া হৈ থাকে, তেল নলগালেও হাতৰ তলাত তেলতেলীয়া হৈ থাকে। কপালত এনেকৈ এইবিলাকত বুট ঘামচিৰ নিচিনা হয়। তাৰপিছত ভৰিত খাৰগাঁঠি বুলি যাক কয়, কলা ফুলৰ তলত ক'লা দাগ পৰিব পাৰে। এইকেইটা বিশেষ কৰি লিভাৰৰ ৰোগৰ লক্ষণ বৰ্তমান সময়ত দেখা দিয়ে। আগৰ দিনৰ দৰে নাই, খাব নোৱাৰা হ'ব, কিবা হ'ব, কিবা নহ'ব, এইবিলাক লক্ষণ আজিকালি নাই। আজিকালি এনেকুৱা লক্ষণ দেখা দিয়ে। তো যদি আপোনালোকৰ তেনেকুৱা লক্ষণ দেখা দিছে, শৰীৰত গলধনৰ পিছফালে ক'লা পৰি গৈছে আৰু স্কিন টেগৰ নিচিনা হৈছে, ঘামচিৰ নিচিনা ওলমি আহে, স্কিন টেগ বুলি কয়, তেনেকুৱা হৈছে,
তাৰপিছত গালত চকলা কলা পৰি গৈছে, তাৰপিছত কপালত বুট ঘামচিৰ নিচিনা পৰিছে, পেট এনেকুৱা লাগিছে আপোনাৰ পেটত গধুৰ বস্তু থকা যেন লাগিছে, এফালে অলপ টিপি দিলে বিষ অনুভৱ কৰে। এইবিলাক লক্ষণ যদি আপোনাৰ হৈছে তেতিয়া গম পাব আপোনাৰ লিভাৰৰ সমস্যা হ'ব পাৰে। তো ইমিডিয়েট সময় নষ্ট কৰি আপুনি LFT কৰাব। LFT কৰিলে আপুনি চাওক SGOT SGPT চাওক, যদি বাঢ়ি আছে তেনেহ'লে আপুনি লিভাৰৰ ঔষধ খাব পাৰে, ভাল ডক্তৰৰ পৰামৰ্শ লৈ পেলাই লিভাৰৰ ঔষধ সেৱন কৰিব পাৰে। আৱশ্যক অনুযায়ী আপোনাক অন্য কিবা পৰামৰ্শ দিব পাৰে, অন্য বেলেগ কিবা ধৰক USG পৰীক্ষা USG কৰিব দিব পাৰে বা ফাইব্ৰ স্কেন কৰিব দিব পাৰে আৱশ্যক অনুসৰি। তো মই এতিয়া আপোনালোকক ক'ম কেইটামান খাদ্য আপোনালোকৰ ৰুটিনত অন্তৰ্ভুক্ত কৰি ল'ব। ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবিলাক খাদ্য খায়, যদি লিভাৰ ভালে ৰখাৰ কাৰণে চেষ্টা কৰে বা লিভাৰ ভালে ৰখাৰ ইচ্ছা আছে তেনেহ'লে আজিলৈকে যি আপোনালোকে ডায়েট প্লেন কৰি আছিল সেইবিলাক অলপমান চেঞ্জ কৰি দিব লাগিব। ৰাতিপুৱা সোনকালে উঠিব, 5টা 5:30 বজাত উঠি প্ৰথম কাম গৰম পানী খাব। গৰম পানী খাই উঠি কি কৰিব আপোনালোকে, কেঁচা ফল মূল বতৰৰ যিবিলাক ফল মূল আছে সেইবিলাক খাব। নিজৰ খাদ্যত আপুনি দিনত যিখিনি খাদ্য খায়, ভাত ৰুটি চাউল দালি যিখিনি খায় তাৰে এটলিষ্ট 50% 50% কেঁচা ফল মূল জাতীয় বস্তু খাওক। ফল মূল জাতীয় যিবিলাক বতৰৰ ফল মূল আছে সেইবিলাক যদি নাপায়, আমাৰ 12 মাহে লাগি থকা কিছুমান বস্তু পায়, যেনে ধৰক অমিতা যদি আপুনি দৈনিক খাদ্যৰ লগত অন্তৰ্ভুক্ত কৰিব পাৰে তেনেহ'লে আপোনাৰ লিভাৰ কিডনী হাৰ্টৰ সমস্যা হোৱাৰ সম্ভাৱনা একদম কম। মই দৈনিক কেঁচা অমিতা দাইলত দি খাই থাকোঁ। দৈনিক কমচে কম কেঁচা অমিতা মোৰ দাইলৰ লগত দালি যিমান থাকে তাতকৈ বেছি তাতে অমিতাই থাকে। আপোনালোকে অমিতা খাওক। অমিতা কি কৰে, শৰীৰটো ডিটক্স কৰাৰ উপৰিও লিভাৰ আৰু কিডনীৰ যিবিলাক ডেড চেল আছে, যিবিলাক নষ্ট হৈ গৈছে সেইবিলাক আকৌ ৰিপেয়াৰ কৰিব পৰা ক্ষমতা অমিতাত আছে। অমিতাৰ পিছত তিয়হটো বিৰাট ভাল এটা খাদ্য, যিটো আমি পাৰিলে দৈনিক খাব লাগে, কিন্তু নাপালে যিমান দিন পাৰোঁ সিমান দিন খাব লাগে। অমিতা তিয়হ এই দুটা বিৰাট ভাল বস্তু। তিয়হ কি ধৰণে খাব লাগিব, দৈনিক ৰাতিপুৱা উঠি পানী খাই 15-20 মিনিট পিছত এটা মজলীয়া আকাৰৰ 100-150 গ্ৰামৰ তিয়হ লৈ ভালকৈ ধুই পখালি লৈ পেলাই ভালকৈ চবাব লাগিব। ইমান চবাব লাগিব যাতে চবাওতে মুখত ফেন ওলাই যায়, তেনেকৈ চবাই তিয়হ খাব লাগিব। দৈনিক তিয়হ খাই থকা মানুহৰ 100 বছৰলৈকে লিভাৰ কিডনী নষ্ট হোৱাৰ সম্ভাৱনা কম হৈ থাকে। যেতিয়া এবাৰ লিভাৰ নষ্ট হৈ যাব তো তেতিয়া কি হয়, আপুনি বেলেগ খাদ্য খাব নোৱাৰা হৈ যায়, মাছ মাংস আনকি ভাতো হজম কৰিব নোৱাৰা হয়। কিন্তু সেই সময়ত কেঁচা ফল মূল খাব পাৰে। ডক্তৰে আপোনাক এইটোৱে পৰামৰ্শ দিব যে কেঁচা ফল মূল খাব। তাৰপিছত তিয়হৰ পিছত বিটৰুট বুলি যাক কওঁ আমি, বিট বিৰাট ভাল, সকলো সময়তে নাপায়। বিটৰ ৰস বা বিট কেঁচাই চালাড বনাইও খাব পাৰোঁ, এই কাৰণে লিভাৰৰ কাৰণে বিৰাট ভাল। লিভাৰ যেতিয়া একদম নষ্ট হৈ গৈছে, লিভাৰ চিৰচিছ হৈ গৈছে, তো তেতিয়াও বিটৰুটে বিৰাট ভাল কামত দিয়ে। আমি ক'ৰবাত শালগম বুলিও কওঁ, বিট বুলিও কওঁ, তো বিট খাব পাৰে। তাৰপিছত পানীলাও বা জাতিলাও বা পানীলাও বুলি কওঁ, পানীলাওৰ ৰস লিভাৰৰ কাৰণে বিৰাট ভাল। পানীলাওৰ ৰস খাব পাৰে। পানীলাও আমাৰ প্ৰায় পায়ে, গোটেই বছৰ নাপালেও 6 মাহটো পায়ে যায় পানীলাও। তো পানীলাও ৰাতিপুৱা উঠি 100 গ্ৰাম 150 গ্ৰাম কাটিব, অৰ্গেনিক লাগিব, নেচাৰেল অৰ্গেনিক কাটি মিক্সিত দি বা যেনেকৈ পাৰে তেতেলী পিচি ৰস ওলাই 100 ml মান
ৰাতিপুৱা খাব দৈনিক যদি খাব পাৰে বিৰাট ভাল লিভাৰ কিডনি আৰু হাৰ্টৰ কাৰণে ভাল এইটোৱে আপোনাৰ কোলেষ্ট্ৰল উলিয়াই দিব ট্ৰাইগ্লিচাৰাইড চাফা কৰিব উলিয়াই দিব তেজ চাফা কৰিব আৰু হাৰ্টৰো বিৰাট ভাল কাম কৰে জাতিলাওৰ ৰসে তাৰপিছত কোমোৰাৰ ৰস যেটো বকা কোমৰা বুলি কয় সেইটো ভাল আৰু যেটো জালি কোমৰা বুলি কয় সৰু যেটো জাল খাওঁ আমি সেইটো বিৰাট ভাল ৰস উলিয়াই খোৱাৰ কাৰণে বকা কোমৰা বা জালি কোমৰা দুইটাৰ খাব পাৰে তাৰেও 100-150 গ্ৰাম ৰস ৰাতিপুৱা খাব পাৰে এই যে মই কৈ আছো খাবলৈ এইবিলাক বস্তু তিয়হ অমিতা বিট জাতিলাও কোমোৰা এইবিলাক আপোনালোকে সদায় খোৱাৰ দৰকাৰ নাই আজি যদি পাইছে কোমোৰা অহাকালি লাও পানীলাও এটা পানীলাও ভাল পালে ধৰক আপুনি 4-5 দিন যাবই এজন মানুহৰ খাওয়াৰ কাৰণে তাৰপিছত কোমোৰা পাইছে বজাৰত ভাল কোমোৰা পাইছে তো সেইটো আনিলে এটা কোমোৰা আনিলে 2-3 দিন যাবই একেলগে আজি যে একেলগে গোটেইবিলাক খাব লাগিব তেনেকুৱা একো নাই তো হলনি কৰি খাই থাকিলে হল তাৰপিছত লিভাৰ কিডনি ডিটক্স কৰাৰ কাৰণে আৰু এটা ভাল বস্তু হল নহৰু কেনেকৈ খাব পাৰে 2-3 কোহ নহৰু ল'ব সৰু কৰি কাটি পেলাই ৰাতি গৰম পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানীটো খাব সেইটো লিভাৰ ডিটক্স কৰাৰ কাৰণে বিৰাট ভাল নহৰুৰ পিছত আদাটো কি কৰিব পাৰে সকল আদা এখিনিমান লৈ সৰু কৰি কাটি ৰাতি গৰম পানীত ভিজাই থৈ দিব ৰাতিপুৱা উঠি পানীটো খাব এইখিনি বস্তু আপোনালোকে হলনি কৰি দৈনিক আজি কিবা এটা খালে কালি কিবা এটা খালে এইদৰে খাই থাকিলে কি হ'ব আপোনাৰ সোনকালে লিভাৰ নষ্ট হ'ব নোৱাৰে এইখিনি হল আপোনালোকে মানে কি লিভাৰটো ভালে ৰখাৰ কাৰণে খাদ্যৰ লগত অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ লগতে কিছুমান বস্তু নাখাব কিছুমান বস্তু ত্যাগ কৰিব লাগে যেতিয়া আমি গম পাওঁ লিভাৰৰ সমস্যা হ'ব ধৰিছে তো তেতিয়া কিছুমান মানুহে মাছ মাংস খোৱাৰ উৎপাতটো বঢ়াই দিয়ে লিভাৰ কিডনি যেতিয়া নষ্ট হৈছে তেতিয়া মাছ মাংস কণী ময়দাৰ বস্তু ডালদাৰ বস্তু যিবিলাক গধুৰ বস্তু যিবিলাক হজম কৰিব নোৱাৰে সেইবিলাকক ত্যাগ কৰিব লাগিব এটা সৰু উদাহৰণ আপোনাক বুজাই দিছোঁ ধৰক আপোনাৰ হাতখন ভাঙিলে ডক্টৰ তাতে গ'লে প্লাষ্টাৰ কৰি দিব প্লাষ্টাৰ কৰি দিলে হাতখন নিজে এমাহ-2 মাহত ঠিক হৈ যায় কিয় হৈ যায় ঔষধ একো দিয়া নহয় আমাৰ বডিৰ যেটো ইমিউনিটি বডিৰ যেটো ৰেজিস্ট্যান্স বডিৰ যিবিলাক বস্তু থাকে সেইবিলাকে হাতখনৰ ভঙা হাৰা জোৰা লগায় ইয়াতে ডাঙৰ কথাটো কি হাতখনক আমি ৰেষ্ট দিছো হাতখনৰ এমাহ-1.5 মাহ কাম কৰা নাই প্লাষ্টাৰ কৰি থৈছে মানে আমি কাম কৰিব পৰা নাই ৰেষ্ট দিছো ঠিক তেনেদৰে আপোনাৰ যদি লিভাৰ কিডনি নষ্ট হয় তেনেহলে তাক ৰেষ্ট দিয়াটো বহুত দৰকাৰ লগে আপুনি যদি গম পায় লিভাৰৰ সমস্যা হৈছে তেনেহলে আপুনি তাক 70% ৰেষ্ট দিয়ক 30% ব্যৱহাৰ কৰক চাব লিভাৰ এনেকুৱা এটা আপোনাৰ অৰ্গান হয় লিভাৰ এনেকুৱা এটা আপোনাৰ অংগ হয় যেটো নষ্ট হৈ যোৱাৰ পিছতো ঠিক হোৱাৰ সম্ভাৱনা থাকে মানে বহুত বেছি সম্ভাৱনা থাকে লিভাৰ নষ্ট হোৱাৰ পিছতো ঠিক হ'ব পাৰে কিডনি নষ্ট হোৱাৰ পিছতো ঠিক হ'ব পাৰে কিন্তু সেইমতে আপুনি ডায়েট প্ল্যান মেডিসিন ল'ব লাগিব লিভাৰ নষ্ট হলে প্ৰথম কাম তাক ৰেষ্ট দিব জধে মধে জিটি বস্তু নাখাব ৰাতিৰ খাদ্য লিভাৰ ৰোগীৰ কাৰণে বিৰাট বেয়া কিডনি ৰোগীৰ কাৰণে বিৰাট বেয়া মাছ মাংস বহুত বেয়া মাছ মাংস কণী কিছুমান মানুহ মই এনেকুৱা পাইছো লিভাৰ নষ্ট হৈছে ইফালে মানুহজনে সৰু মাছ খাব ধৰিছে তেজ নাই বলে আৰে লিভাৰ নষ্ট হৈছে তেজ নাই তেনেকুৱা নহয় লিভাৰ নষ্ট হৈছে খাদ্য আপুনি যি খালে হয়তো হজম কৰিব নোৱাৰে আপুনি মাছ মাংস হেবিলাক তো একদম ভয়ংকৰ বিপদ মাতি আনিব পেটত পানী জমা হৈ যাব তাৰপিছত আৰু পেটত পাইপ বহাই পেলাই ফুটা কৰি পানী উলিয়াব লগা হৈ যাব পাৰে তো গতিকে ভুল নকৰিব লিভাৰৰ সমস্যা হৈছে আপুনি লিভাৰটো ৰেষ্ট দিয়ক কম পৰিমাণে খাওক দিনত এক টাইম খাওক ফল মূল বঢ়াই দিয়ক যিবিলাক বইল কৰি খাও সেইবিলাক কমাই দিয়ক
কেঁচা ফল মূল বঢ়াই দিয়ক, ৰসজাতীয় ফলৰ ৰস হওক বা এইবিলাক কুঁহিয়াৰৰ ৰস, নাৰিকলৰ পানী। নাৰিকলৰ পানীটো বিৰাট ভাল লিভাৰৰ যিসকলৰ প্ৰব্লেম হৈছে, লিভাৰৰ যিসকলৰ সমস্যা হৈছে বা যিসকলে নিজৰ লিভাৰটো ভালে ৰাখিব বিচাৰিছে তেওঁলোকৰ কাৰণে নাৰিকলৰ পানীটো বিৰাট ভাল, কুঁহিয়াৰৰ ৰসটোও বিৰাট ভাল। আৰু এটা ভাল বস্তু আছে চূণটোও বিৰাট ভাল। আমি যিটো তামোলৰ লগত খাওঁ চূণ, সেইটো অকণমান ল'ব লাগে, অকণমান মানে কি 1 ৰতিমান লৈ পানীত গুলি খাব পাৰে, বিৰাট ভাল। কুঁহিয়াৰৰ ৰসটো বিৰাট ভাল, কৰ্দৈ টেঙাটো বিৰাট ভাল। তাৰপিছত আমাৰ যিটো কাজি নেমুটো ভাল, গোল নেমুটো ভাল, আৰু এটা সুগন্ধি নেমু আছে আমাৰ, এই তিনিওটাই লিভাৰৰ ৰোগীৰ কাৰণে বিৰাট ভাল। ফেটি লিভাৰ হৈছে গ্ৰেড 1, 2, 3 ঠিক হৈ যাব, লিভাৰে নিজে নিজে ঠিক কৰি দিব, কিন্তু সেইমতে আপুনি ডায়েট প্লেন খাদ্য খাব লাগিব। প্ৰথম কথা ৰেষ্ট, দ্বিতীয় কথা খাদ্যৰ লগত যিবিলাক বস্তু মই ক'লোঁ সেইবিলাক আপোনালোকে নিয়মিত যদি খাই থাকে আপোনালোকৰ লিভাৰ নষ্ট হ'ব নোৱাৰে। আল্টু ফাল্টু বস্তু, জ্বৰ হ'লে বজাৰৰ পৰা টেবলেট কিনি আনি, পেৰাচিটামল আনি, এণ্টিবায়'টিক আনি এইবিলাক নাখাব। জ্বৰ হৈছে আপোনালোকে প্ৰাকৃতিক ঔষধ খাওক। একো যদি নাই ঘৰত তেনেহ'লে 1 গিলাচ গৰম পানী লওক, হালধি গুড়ি মিক্স কৰি গৰমে গৰমে খাই দিয়ক, জ্বৰ আপোনাৰ 1 ঘণ্টা 1.5 ঘণ্টাত কমি যাব। কিন্তু পেৰাচিটামল টেবলেট এটা যদি আনে খায় তেনেহ'লে আপোনাৰ লিভাৰৰ সমস্যা হৈ যাব, 10 দিন 15 দিন মুখৰ ৰুচি নহ'ব, ভাত খাব নোৱাৰা হ'ব। এণ্টিবায়'টিক খাই দিব, এণ্টিবায়'টিক খোৱাৰ লগে লগে লিভাৰত প্ৰব্লেম পৰি যায়, শৌচ ক্লিয়াৰ নোহোৱা হয়, হজম নোহোৱা হৈ যায়। তো মই যিকেইটা বস্তু ক'লোঁ আপোনালোকক সেইকেইটা মন দি শুনিব আৰু ৰাখিব, মনত ৰাখিব। এইকেইটাই আপোনাৰ লিভাৰ 100 বছৰলৈকে নষ্ট হ'বলৈ নিদিয়ে। আৰু যিকেইটা খাব বাধাইলোঁ সেইকেইটা পাৰিলে ত্যাগ কৰিব। আৰু যদি কিবা প্ৰশ্ন আছে আপোনালোকৰ কমেণ্ট বক্সত সুধিব।